অনুষ্ঠিত কৰি সকলোৰে সমাদৰ লাভ কৰা ব্ৰেভো আছাম ট্ৰাষ্ট একযোৰ ডান্স একাডেমীৰ উদ্যোগত সদৌ অসম ভিত্তিক দিব্যাংগ সাংস্কৃতিক প্ৰতিযোগিতা মালিগাঁও আদিমগিৰিত অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত সমাজ জীৱনৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি উদ্যোক্তাসকলৰ লগতে প্ৰতিযোগীসকলক উৎসাহিত কৰে। বুলি ভাবিম যে আজি অনুষ্ঠানত উপস্থিত হৈ থাকিব পাৰিছো কাৰণ দে আৰ ফিজিক্যালি স্পেশাল মানে কি ভগৱানে পঠোৱা এটা বিশেষ এটা আত্মা যি আত্মাটোক আমি প্ৰমিনেন্ট বুলি কওঁ মানে বেলেগতকে বেলেগ তেওঁলোকৰ মন আৰু তেওঁলোকৰ যিটো কৰ্ম সদায় শ্ৰেষ্ঠ হয় আৰু এনেকুৱা এটা প্ৰগ্ৰামত আজি মই উপস্থিত থাকি সঁচাই নিজকে ভাগ্যৱান বুলি ভাবিছো কাৰণ মানৱ ধৰ্মই পৰম ধৰ্ম আৰু মানৱতাত স্থিৰ হৈ যেতিয়ালৈকে আমি থাকিম তেতিয়ালৈকে আমি মানুহ আৰু যেতিয়া ফিজিক্যালি স্পেশাল চাইল্ডবোৰ আজি বিকলাংগ যিমান মানুহ আহিছে আৰু আমাৰ যিটো একজোট ডেন্স একাডেমি তেওঁলোকৰ সৌজন্যত হৈছে উদ্যোগত এই আজি এই অনুষ্ঠানটো হৈছে তো একজোট ডেন্স একাডেমিকো শুভেচ্ছা জ্ঞাপন কৰিলো যে তেওঁলোকে এটা ব্যতিক্ৰমী এটা প্ৰগ্ৰাম এটা অনুষ্ঠান তেওঁলোকে আজি উদ্বোধন কৰিছে বা তেওঁলোকে আজি বছৰে বছৰে তেওঁলোকে পালি আহিছে তো তেওঁলোকক ইয়াৰ কাৰণে শুভেচ্ছা থাকিল আৰু সদায় এনেকুৱা এটা প্ৰগ্ৰাম যিটো প্ৰগ্ৰামক মই কওঁ ভগৱানৰ দান বুলি কাৰণ স্পেশাল বুলি ক'লে ভাষাটো স্পেশাল মানে তেওঁলোকে যিহেতু স্পেশালৰ কাৰণ এটাই যে হয়তো ভগৱানে তেওঁলোকক সাধাৰণ মানুহতকে বেছি ভাল পায় আৰু যিহেতু এনেকুৱা মানুহৰ স্থানত আমি আহি থিয় হ'ব পাৰিছো আমি সাধাৰণ জীৱ গতিকে নিজকে আজি সঁচাকে ভাগ্যৱান বুলি ভাবিছো আৰু মানৱতাত স্থিৰ হৈ পেলাই মানৱ ধৰ্মত যেতিয়া মানৱতাত কৰ্ম কৰি যাব পাৰো তাৰে এটা হয়তো ভগৱানে আমাকো আশীৰ্বাদ দিছে যে আজি ফিজিক্যালি স্পেশাল এটা জাগাত 1000 বা 100 মানুহৰ মাজত আমি আহি পেলাই থিয় হৈছো তেওঁলোকক সদায় ফিজিক্যাল স্পেশাল চাইল্ডক সদায় শুভেচ্ছা জ্ঞাপন থাকিল বিকলাংগবোৰক আৰু লগতে ডেন্স একাডেমিকক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু ধন্যবাদ জ্ঞাপন কৰিলো যে তেওঁলোকে আজি এটা সৰগীয় এটা অনুষ্ঠানত মোক উপস্থিত থাকিবলৈ তেওঁলোকে এটা সুযোগ দিলে ধন্যবাদ। প্ৰথম কথাটোৱে হৈছে এই দিব্যাংগ যিটো প্ৰতিযোগিতা পাতা হৈছে আমাৰ একজোট ডান্স একাডেমিৰ তৰফৰ তাৰ এই অনুষ্ঠানটোৰ লগত জড়িত আমাৰ বিজু ডেকা বাইদেউ, ৰাজু ডেকা বাইদেউ, নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।